IOCL BSc নাৰ্ছিং কোৰ্সৰ অনলাইন ফৰ্ম ফিলআপ পুনৰ কৰিব লাগিব। কিয় কৰিব লাগিব জনাই দিব ভিডিওটো সম্পূৰ্ণ চোৱা। বৰ্তমান IOCL BSc নাৰ্ছিং কোৰ্সৰ ফৰ্ম ফিলআপ চলি আছে। যিসকলে সায়েন্সৰ পৰা এইচএছ পাছ কৰিছে আৰু শ্ৰীমন্ত অংগদেৱ ইউনিভাৰ্চিটিৰ BSc নাৰ্ছিং কোৰ্সৰ এন্ট্ৰেন্স পৰীক্ষা দিছিল তাৰ পিছত ৰিজাল্ট লাভ কৰিছে সেইবিলাক কেণ্ডিডেট এই ফৰ্ম ফিলআপ কৰিব পাৰিব। অনলি ছোৱালী কেণ্ডিডেট ফৰ্ম ফিলআপ কৰিব পাৰিব। লৰা কেণ্ডিডেট নোৱাৰিব। এইটো সম্পূৰ্ণ ফ্ৰী হয়। কোনো ধৰণৰ খৰচ দিব নালাগে। এতিয়া ফৰ্ম ফিলআপ কিয় কৰিব লাগিব জনাই দিয়াব। অনলাইন নিজৰ মোবাইলত ফৰ্ম ফিলআপ কৰিবলৈ কাম কৰিব এই ভিডিও ডেসক্ৰিপশন বক্সত লিংক পাব। লিংকত ক্লিক কৰি এই পেজত ৰিডাইৰেক্ট হ'ব। IOCL BSc নাৰ্ছিং কোৰ্সৰ সময়সীমা হ'ল 4 বছৰ। BSc নাৰ্ছিং কোৰ্সৰ 30টা সিট আছে আৰু ইয়াতে উল্লেখ কৰিছে যে এইটো ফুল টাইম কোৰ্স হয়। এতিয়া জনাই দিয়া হ'ব যে কেণ্ডিডেটৰ কিয় পুনৰ এপ্লাই কৰিব লাগিব আৰু সিলেকশন প্ৰসেছটো মই জনাই দিব বিচাৰিছো যে যেতিয়া কেণ্ডিডেট অনলাইন ফৰ্ম ফিলআপ কৰিব তাৰ পিছত কি হ'ব ডাইৰেক্ট লিষ্ট প্ৰকাশ কৰিব। যিবিলাক কেণ্ডিডেট সিলেকশন হ'ব সেইবিলাক কেণ্ডিডেট এডমিশন ল'ব পাৰিব। আৰু সো ইয়াতে তোমালোকক প্ৰথম বছৰত মানে ফাৰ্ষ্ট ইয়াৰত 2800 কৈ প্ৰত্যেক মাহত দিব। এই পইচাৰ পৰাই তোমালোকে হোষ্টেলৰ যিটো খোৱাৰ মেজ ডিউজ হ'ব সেইটো দিব পাৰিবা। 1500 2000 যি হয় ইয়াৰ পৰাই তোমালোকে দিব পাৰিবা। সেকেন্ড ইয়াৰ প্ৰত্যেক মাহত তোমালোকে 3000 পাবা মাহিলি পাই থাকিবা। ইয়াৰ পৰাই তোমালোকে খোৱাৰ বিলটো দিব পাৰিবা। সকলো ফ্ৰী হয় কিন্তু খোৱাৰ যিটো মেজ ডিউজ সেইটো দিব লাগে। তাৰ পিছত থাৰ্ড ইয়াৰত 3000 প্লাস দিব লাগে 3200 দিব লাগে। তাৰ পিছত ফোৰ্থ ইয়াৰত 3400 প্ৰত্যেক মাহত তোমালোকে পাবা যদি সিলেকশন হোৱা। অলৰেডি আমাৰ চেনেলৰ ভিডিও চাই বহুতেই লাষ্ট ইয়াৰ সেশনত সিলেকশন হৈছিল বৰ্তমান ক্লাস কৰি আছে আৰু চোৱা ইয়াতে IOCL BSc নাৰ্ছিং এপ্লিকেশন ফৰ্ম ইয়াতে ক্লিক কৰি দিবা। দিয়াৰ পিছত এই পেজত ৰিডাইৰেক্ট হ'বা। এতিয়া মই জনাম যে কিয় মানে এপ্লাই কৰিব লাগিব সেই ডিটেইলছটো মই এতিয়া জনাম। কোনবিলাক কেণ্ডিডেটৰ এতিয়া মই ডাইৰেক্ট ৱেবসাইটত ভিজিট কৰিম। ইয়াতে চোৱা যে অল ৰেজিষ্ট্ৰেচন ডাটা সাবমিট বিফোৰ মানে জুলাই মাহৰ 24 তাৰিখৰ আগতে যিসকল কেণ্ডিডেট ফৰ্ম ফিলআপ কৰিছিল ৰেজিষ্টাৰ কৰিছিলে সেইবিলাক কেণ্ডিডেটৰ মানে পাৰ্মানেন্টলি ডিলিট হৈ গৈছে ডেটাবেজৰ পৰা। সিহঁতৰ যিটো ৱেবসাইট আছে ৱেবসাইটৰ ভিতৰত যিটো ডেটাবেজ থাকে সেইটো মানে ডিলিট হৈ গৈছে। সেইকাৰণে কি কৈছে আকৌ মানে ফৰ্মটো ফিলআপ কৰিব দিছে। বহুতে মানে এপ্লাই কৰিছিল 24 তাৰিখৰ আগতেই সেইবিলাকৰ ডাটা ডিলিট হৈছে এতিয়া মানে পুনৰ এপ্লাই কৰিব দিছে। এতিয়া চোৱা তোমালোকে এপ্লাই কৰা যদি এপ্লাই কৰিছিলে পুনৰ এপ্লাই কৰা আৰু যিসকলে এপ্লাই কৰা নাই এতিয়া এপ্লাই কৰিব পাৰিব। ইয়াতে লিংক পাবা প্ৰথম মানে ৰেজিষ্ট্ৰাৰ যিটো মই লিংক দিছো তাতে এই এনে ধৰণৰ পেজ আহিব। যদি লগইন পেজটো আহে কি কৰিব এই ওপৰত ৰেজিষ্টাৰ অপচন আছে ইয়াতে ক্লিক কৰি দিব। তাৰ পিছত ইয়াতে নাম লিখিব মোবাইল নম্বৰ ইমেইল আইডি আৰু পাসওয়াৰ্ড বনাব। তাৰ পিছত ইয়াতে কেপচা নম্বৰ যি পাব ক্যালকুলেট কৰি এইটো বক্সত এন্টাৰ কৰি ৰেজিষ্টাৰ অপচনত ক্লিক কৰিব। ৰেজিষ্টাৰ হৈ যাব তাৰ পিছত লগইন অপচনত ক্লিক কৰিব। ক্লিক কৰিলে সেই মোবাইল নাম্বাৰটো পাসওয়াৰ্ড যিটো বনাইছিলে সেই পাসওয়াৰ্ড আকৌ কেপচা ফিলআপ কৰি ইয়াতে লগইন অপচনত ক্লিক কৰি দিব তাৰ পিছত এপ্লাই কৰিব পাৰিব। এনেকৈ ঘৰতে বহি ফ্ৰীতে এপ্লাই কৰক কোনো ধৰণৰ এপ্লিকেশন ফি দিব নালাগে। বৰ্তমান ফৰ্ম ফিলআপ চলি আছে আৰু যেতিয়া ৰিজাল্ট আহিব ভিডিওৰ জৰিয়তে জনাই দিয়া হ'ব।